Hello, my lovely student. Welcome once again to your channel Max Physics. So, আমি chapter number 1 পঢ়ি আছিলো. Last যেটো ভিডিও আছিল তাতে আমি ডাইলেক্ট্রিক কনস্ট্যান্ট আৰু পারমিটিভিটি বিষয়ে আমি পঢ়িছিলো। না পরাবৈদ্যুতিক ধ্রুব কি আৰু প্রবেশ্যতা কাক বলে। আচ্ছা, আজি আমি নতুন এটা টপিক আলোচনা কৰিব গৈ আছো। আচ্ছা, চাবা এই চ্যাপ্টাৰটোত আমার অলরেডি লেকচার 6টা হয়ে গেছে। এটা 7 নম্বর লেকচার হবো। তো লেকচার 6টা হয়ে গেছে ঠিকই, কিন্তু আমি প্রথমে কোর্স হিসাবত আগবাড়িব পৰা নাই। বুঝি পাইছেনে? এটো হচ্ছে আমার ফার্স্ট চ্যাপ্টার। এটো আমি ফিজিক্সৰ যেটো ভেটি, সেই ভেটিটো আমি স্ট্রং কৰিব লাগিব। বুঝি পাইছেনে? আমি যেতিয়া এটা ঘৰ বনাব যাওঁ, ঘৰটো যদি ভেটিটো স্ট্রং হয়, মাটিটো যদি স্ট্রং হয়, তেতিয়াহ'লে আমি এটা বিল্ডিঙৰ এটা ফ্লোৰৰ পৰা আনটো ফ্লোৰ আমি বনাই যাব পাৰিম। বুঝি পাইছেনে? যদি ভেটিটো স্ট্রং নাথাকে, ভেটি স্ট্রং নাথাকিলে তুমি বিল্ডিং বনাব নোৱাৰা। ঠিক তেনেকুৱা এইটো আমাৰ প্ৰথমটো চেপ্টাৰ হয়। এই চেপ্টাৰটোত আমি নলেজৰ যেটো ভেটি, যেটো বেছ, সেইটো আমি স্ট্রং কৰিব লাগিব। এইটো স্ট্রং কৰিম, তাৰ পিছত চাবা ইয়াৰ যিখিনি পিছৰ চেপ্টাৰ আছে নহয়, সেইবিলাক তুমি ধুনীয়াকৈ ওপৰলৈ উঠি যাব পাৰিবা। বুঝি পাইছেনে? তো ইয়াতে লেকচাৰ তুলনামূলকভাৱে বাকি চেপ্টাৰবোৰতকৈ বেছি লাগিব। তো টেনশ্যন কৰিব নালাগে, তোমালোকে এইটো চেপ্টাৰ বেছি ভালকৈ পঢ়িলে হ'ল খালি। ইয়াৰ পিছত যেটো চেপ্টাৰ আছে ইলেক্ট্ৰিক পটেনশিয়েল এণ্ড কেপাচিটৰ, চেপ্টাৰ নম্বৰ 2 বৈদ্যুতিক বিভৱ আৰু ধাৰক, সেইটো তোমাৰ ইমান লেকচাৰ নালাগে। আৰু এইটো চেপ্টাৰত যদি তুমি কনচেপ্টখিনি ভালকৈ লৈ লোৱা নহয়, তাতে যাই ইমান প্ৰব্লেম নহ'ব, ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিবা। কিন্তু যদি এইটো চেপ্টাৰ ভালকৈ নপঢ়া, সেইটো যাই কিনে তুমি ফাঁচি যাবাই যাবা। বুঝি পাইছানে? আচ্ছা, আজি আমি আলোচনা কৰিম কুলম্বিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ ওপৰত কথা পাতিম। আমি ইয়াৰ সিমিলাৰিটি চাম আৰু ডিফাৰেন্স চাম। নেক্সট ইয়াৰ এইটো ভিডিঅ'ৰ পিছৰ খণ্ডত আমি চাম তোমাৰ কিহৰ ওপৰত, কুলম্বৰ সূত্ৰ আমি ক'ত ক'ত এপ্লাই কৰিব পাৰিম আৰু ক'ত ক'ত এপ্লাই কৰিব নোৱাৰিম। ইমান ধুনীয়াকৈ তাতে ডেছক্ৰাইব কৰা আছে নহয়, তোমালোকে চালে একদম বুজি পাবা, ধুনীয়াকৈ এক্সাম্পলবিলাক দিয়া আছে। বুজি পাইছানে? তো যদি তুমি কিতাপৰ পৰা অলৰেডি চাইছা যে কুলম্বিক ফোর্স বা বৈদ্যুতিক বল বুলি ক'ব পাৰা, বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বলৰ মাজত সাদৃশ্য কি কি আছে বা ইহঁতৰ মাজত পাৰ্থক্য কি কি, যদি অলৰেডি পঢ়িছা তেতিয়াহ'লে ভিডিঅ' স্কিপ কৰা আৰু কুলম্বৰ সূত্ৰ ক'ত ক'ত এপ্লাই কৰিব নোৱাৰি, লিমিটেশনস অফ কুলম্বস ল তাতে যাই চাই থাকা। বুজি পাইছানে? আচ্ছা, এই যি দুটা পইণ্টৰ কথা মই ক'ব গৈ আছোঁ, এই দুটা পইণ্ট প্ৰত্যেকবাৰ বোৰ্ডত আহে। বুজি পাইছানে? নহ'লে এটা সাদৃশ্য লিখিব দিব, নহ'লে এটা পাৰ্থক্য লিখিব দিব। বুজি পাইছানে? আৰু নহ'লে দিব কুলম্বৰ সূত্ৰ ক'ত ক'ত প্ৰয়োগ কৰিব পাৰি বা ক'ত ক'ত প্ৰয়োগ কৰিব নোৱাৰি, বা কিবা লিমিটেশনস আছে নেকি। সো বলা ভিডিও স্টার্ট করো। তো ফার্স্ট আমার পয়েন্টটো হব এফ। আচ্ছা, এফ ই আৰু এফ জি চাবা লিখি লওঁ। বৈদ্যুতিক বল, বৈদ্যুতিক বল বা কুলম্বিক ফোর্স বুলিও কয়। আমি এফ ই লিখিম, এফ ই আৰু মহাকৰ্ষণিক বল, মহাকৰ্ষণিক বল এফ জি, এফ জিৰ মাজৰ সাদৃশ্য, সাদৃশ্য ফাৰ্ষ্ট আমি চাবা। আচ্ছা, সাদৃশ্য আছে বুলি আমি কেনেকৈ গম পালোঁ চাবাচোন। এইটো এটা বস্তু, এইটো এটা বস্তু, ইয়াৰ মাজৰ ডিষ্টেঞ্চ আৰ। এই বস্তু দুটাৰ যদি আদান আছে Q1 Q2, তেতিয়াহ'লে ইহঁতৰ মাজত ফোৰ্স কিমান, F = K Q1 Q2 / R²। আচ্ছা, এই বলটো কিহৰ কাৰণে আহিল? এই বস্তু দুটাৰ আধান আছে কাৰণে আহিল ন। আচ্ছা, ইয়াতে এটা বস্তু আছে যাৰ ভৰ M1, ইয়াতে এটা বস্তু আছে যাৰ ভৰ M2, আৰু ইহঁতৰ মাজৰ ডিষ্টেঞ্চ R। তেতিয়াহ'লে ইহঁতৰ মাজত এটা ফোর্স হ'ব, সেইটোক আমি কি কওঁ, জি M1 M2 / R²। আচ্ছা, এইটো বল কিহৰ কাৰণে আহিছে?
এই বলটো আহিছে ইহঁতৰ ভৰৰ কাৰণে এইটো বল কিয় আহিছে ইহঁতৰ আধানৰ কাৰণে বুজি পাইছানে চোৱাচোন দুয়োটা ফৰ্মুলা এইটো এটা ফৰ্মুলা দুয়োটা ফৰ্মুলা ভালকৈ মাৰ্ক কৰা ইয়াৰ পৰা সিমিলাৰিটিজ আহিব চোৱাচোন দুয়োটা সূত্ৰ দেখাত একে নে জাষ্ট ইয়াতে খালি কে আছে ইয়াতে জি আছে ইয়াতে q1 q2 আছে ইয়াতে m1 m2 আছে বাকি সব একে চোৱা দেখাত একে তো প্ৰথমটো যেটো সাদৃশ্য আছে সেই সাদৃশ্যটো আমি এই সূত্ৰৰ পৰা লিখিম ইয়াৰ পৰা আৰু ইয়াৰ পৰা কি সাদৃশ্য আছে ইয়াতে চাবা ইয়াতেও f is proportional to 1/r square ইয়াতেও f is proportional to 1/r square আমি লিখিব পাৰো দুটা সূত্ৰতে এটো আমি লিখিব পাৰো তো এইটো হৈছে কুলম্ব এটো কি ফোর্স কুলম্বিক ফোর্স Fe এটো কি ফোর্স Fg তো Fe আৰু Fg ৰ মাজত প্ৰথমটো যেটো সাদৃশ্য হৈছে দুটাতে এটো আছে আৰু এটো ফৰ্মেট যত আছে হেতুক আমি কও ইনভার্স স্কয়ার ল কি বুলি কও ইনভার্স স্কয়ার ল ইনভার্স স্কয়ার ল তার মানে Fe আৰু Fg দুটা সূত্ৰতে বা দুটা সূত্ৰই ইনভার্স স্কয়ার ল মানি চলে মানে দুটা সূত্ৰতে f is proportional to 1/r square আছে বা f proportional to বা f inversely proportional to r square বুঝিছেন এটো কেনেকৈ ভৰিবা মই ইয়াৰ আগৰ ভিডিওতে কৈছো f proportional to 1/r square নাইবা f inversely proportional to r square inversely গলে 1/, ক'ব নালাগে আচ্ছা হৈছে না হ্যাঁ চাবা তো প্ৰথমটো মই সাদৃশ্য লিখিম প্ৰথমটো সাদৃশ্য লিখিম মই number 2 sorry number 1 দুটা বলে ইনভার্স স্কয়ার ল মানি চলে প্ৰথমটো সূত্ৰ ইনভার্স স্কয়ার আচ্ছা ইনভার্স স্কয়ার ল কো যত এটা কোয়ান্টিটি ইনভার্সলি প্রপোর্শনাল টু আনটো কোয়ান্টিটিৰ উপৰ আনটো কোয়ান্টিটি হয় হেতুক আমি কি বুলি কও ইনভার্স স্কয়ার ল ফলো কৰা বুলি কও এটো এটা যেনেকুৱা ইনভার্স স্কয়ার ল হলে কেনেকুৱা থাকিব লাগিব মানে এটা কোয়ান্টিটি আনটো কোয়ান্টিটিৰ ইনভার্সলি প্রপোর্শনাল বাট স্কয়ার থাকিব লাগিব এটো কয় ইনভার্স স্কয়ার ল তো প্ৰথমটো সিমিলারিটিজ কি যে দুটা বলে বা দুটা সূত্ৰই ইনভার্স স্কয়ার ল মানি চলে তো বলে নিতে তুমি সূত্ৰ দিব পাৰা দুটা সূত্ৰই ইনভার্স স্কয়ার ল মানি চলে আচ্ছা তাৰ পিছত চাবাচোন এটা আৰু এটা কথা এখিনি মই মুছি দিও তো এটা প্ৰথমটো সিমিলারিটিজ চাবা নেক্সট যেটো সিমিলারিটিজ এটো আচ্ছা এটো আদান q1 এটো আদান q2 ইহতৰ মাজত ডিসটেন্স আছে r আচ্ছা এটো ধৰা প্লাস q এটো ধৰা মাইনাস q ধৰিলো আৰু না এটো প্লাস q ধৰিব পাৰা আচ্ছা ই যে ইয়াক আকৰ্ষণ কৰিব কোনফালে আকৰ্ষণ কৰিব এই যেটো লাইন জয়েন হৈ আছে নহয় সেই লাইনৰ থ্ৰুদি বা ই যে ইয়াক আকৰ্ষণ কৰিব কোনফালে কৰিব এই লাইনৰ থ্ৰুদি বুজি পাইছেনে ইয়াতে চোৱা এটো g সরি এটো m1 এটো m2 তো এটো আছে ডিসটেন্স r ইয়াতে এটো r আছিল না আচ্ছা ই ইয়াক আকৰ্ষণ কৰিব কোনফালে নিজৰ ফালে আকৰ্ষণ কৰিব যে যেটো লাইনে যে জয়েন হৈ আছে নহয় সেই লাইনৰ মাজেদি বলটো ক্ৰিয়া কৰিব ঠিক ই ইয়াক আকৰ্ষণ কৰিব নিজৰ ফালে বুজি পাইছানে আজি মোৰ এনো অলপ এলাৰ্জি আছে কিহৰ সর্দি লাগিব যেন লাগি আছে আচ্ছা তো ই ইয়াক আকৰ্ষণ কৰিব মানে সেই লাইন দি যেটো লাইনে এই মানে বস্তু দুটা জয়েন কৰিছে বুজি পাইছানে হি সেই লাইনৰ মাজেদি ইয়াক আকৰ্ষণ কৰিব ই ইয়াক সেই লাইনৰ মাজেদি আকৰ্ষণ কৰিব বুজি পাইছানে তো আমি সেকেন্ড যেটো কি লিখিম মানে সিমিলারিটিজ লিখিম দুয়োটা বল
বস্তু দুটা সংযোগী ৰেখাৰ মাজেৰে চাবা পৰীক্ষাত আহিব কিন্তু যিকোনো দুটাৰ এটা লিখিব লাগিব দুয়োটা বল বস্তু দুটা সংযোগী ৰেখাৰ মাজেৰে ক্ৰিয়া কৰে ইয়াতেও বস্তু দুটা সংযোগী বা আধান দুটা সংযোগী ৰেখাৰ মাজেৰে ইয়াতেও ক্ৰিয়া কৰিছে ইয়াতেও বস্তু দুটা সংযোগী ৰেখাৰ মাজেৰে ক্ৰিয়া কৰিছে আচ্ছা তো আমি যদি সিমিলাৰিটিজৰ কথা কওঁ তেতিয়াহ'লে মেইন এই দুটা আহিব এতিয়া আমি চাম ডিফাৰেন্স কি আছে নেক্সট লিখিবা ডিফাৰেন্স সাদৃশ্য নেক্সট লিখিম আমি ডিফাৰেন্স হয়ছেনে আচ্ছা এফ ই মানে ইলেক্ট্ৰষ্টেটিক ফোর্স এফ জি মানে গ্ৰেভিটেশনাল ফোর্স দেখা যায় না গ্ৰেভিটেশনাল ফোর্স এফ জি তো নেক্সট আমি আৰু এইবিলাক বৈদ্যুতিক বল বা ইলেক্ট্ৰষ্টেটিক ফোর্স এইবিলাক ইমান লিখি নাথাকো এফ ই আৰু এফ জি লিখিম তোমালোকে বুজি পাব লাগিব বুজিছানে ইলেক্ট্ৰষ্টেটিক ফোর্স এটু কাকো কুলম্বিক ফোর্স বুলি কোৱা কুলম্বিক ফোর্স যেটু কোৱা আৰু হয়ছেনে আচ্ছা तो नेक्स्ट लिखिम आमी डिफारेंस बिटवीन नेक्स्ट लिखिम आमी डिफारेंस बिटवीन एफ इ एंड एफ जी एफ इ और एफ जी अच्छा एटा कथा एटा इम्पोर्टेंट कथा डिफारेंस ना तार आगर कथाटो शुनि लबा अलप দুটা আদানৰ মাজত যেটো ক্ৰিয়া হয় মানে ফোর্স হয় F is proportional বা K equal to Q1 Q2 by R square এটো আছে Q1 এটো আছে Q2 আচ্ছা মই কৈছো এই ফোর্সটো কিহৰ কাৰণে হৈছে এই আদানৰ কাৰণে আদান হৈছে ইন্ট্ৰিনসিক প্ৰপাৰ্টি আদান কি ইন্ট্ৰিনসিক প্ৰপাৰ্টি চার্জ কেনেকুৱা প্ৰপাৰ্টি ইন্ট্রিনসিক প্রপার্টি मैं কৈ আছো ইন্ট্রিনসিকৰ মিনিং আকৌ একবাৰ এটো ইয়াতে আছে m1 ইয়াতে আছে m2 মাজৰ ডিসটেন্স আছে r তো ফোর্স কিমান হ'ব g m1 m2 by r স্কয়ার এই ফোর্সটো কি হৈছে মাসৰ কাৰণে কিহৰ কাৰণে মাসৰ কাৰণে মাস কি ভৰ কি ইন্ট্রিনসিক প্রপার্টি intrinsic property কোন বিলাক মই ইয়াৰ আগৰ ভিডিওতে কৈছিলো intrinsic property মানে হৈছে এটো আমি কও জন্মগত স্বভাৱ যেনেকুৱা তুমি মিছা তোমাৰ ফ্ৰেণ্ডজন মিছা কথা কয় তুমি তো বাৰু নকোৱা বহুত ভাল লৰা তুমি বহুত ভাল ছোৱালী মিছাগত জীৱনত নকোৱা তোমাৰ ফ্ৰেণ্ডজন বা তোমাৰ ফ্ৰেণ্ডজনী মিছা কথা কয় বুজি পাছানে তুমি যেটো সিচুৱেচন নহকে গোটেই জীৱনটো মিছা কথাই কবা আৰু তো আমি তেতে মানে কেতিয়াবা আমি নেকি কোৱা নহয় এই মিছা কথা কোৱাটো ইয়াৰ জন্মগত স্বভাৱ মানে ইন্ট্রিনসিক প্ৰপাৰ্টি আৰু বুজি পাইছানে যিবিলাক প্ৰপাৰ্টি মানে পৰিস্থিতি সাপেক্ষে চেঞ্জ নহয় বুজি পাইছানে এইবিলাকক কওঁ ইন্ট্রিনসিক প্ৰপাৰ্টি বুজি পাইছানে যেনেকুৱা ভৰ এটা বস্তুৰ ভৰ যিমান এতে ধৰা 10 কেজি জুখিছা তুমি যিকোনো সিচুৱেচনতে নজুখা তাৰ ভৰ 10 কেজি থাকিব এটো কয় ইন্ট্রিনসিক প্ৰপাৰ্টি বুজি পাইছানে চাৰ্জ এটা চার্জ মানে এটা বস্তুৰ চার্জ আছে 10 কুলম তুমি তাতে ইয়াতে নহয় কৰবাত লৈ যায় জুখা যিকোনো টেম্পারেচাৰতে জুখা তুমি কিমান পাবা চার্জ সেই হিমানে পাবা তাৰ মানে ভৰ কোৱা চার্জ কোৱা এই যিবিলাক ইন্ট্রিনসিক প্ৰপাৰ্টি আছে নহয় সেইবিলাক বেলেগ কোনো ফ্যাক্টৰৰ ওপৰত ডিপেন্ড নকৰে মানে ফিজিক্সত যদি ক'ব যাও ফিজিক্সত বা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত ইন্ট্রিনসিক প্ৰপাৰ্টিৰ মিনিং হৈছে যি ধৰ্ম বেলেগ কোনো বল বা কাৰকৰ ওপৰত নিৰ্ভৰ নকৰে বুজি পাইছানে এটা বস্তু মই আকৌ কওঁ ইয়াৰ ভৰ ধৰা 20 গ্ৰাম মই ইয়াৰ ওপৰত ফোর্স দিলো এবিলে ইয়াৰ ভৰ কমি না যাব বুজি পাইছানে ইয়াৰ ভৰ 20 গ্ৰামে থাকিব এটো কওঁ আমি ইন্ট্রিনসিক প্ৰপাৰ্টি তো এক্সাম্পলটো কি তোমাৰ ফ্ৰেণ্ডজন যে মানে যেনেকুৱা সিচুৱেচনে নহওক
ভাল বেয়া সি চবতে মিছা কথা কয় তো আমি কওঁ নহয় এই জন্মগত স্বভাৱ আৰু ইনহেৰেণ্ট প্ৰপাৰ্টি বুলি কয় ইনহেৰেণ্ট মানে বুজি পোৱা তোমালোকে বায়'লজিত এই শব্দটো পঢ়িছা ইনহেৰেণ্ট তো ইনহেৰেণ্ট প্ৰপাৰ্টি মানে জন্মগত প্ৰপাৰ্টি স্বভাৱগত মানে প্ৰপাৰ্টি আৰু সেইটো কওঁ আমি ইন্ট্ৰিনচিক প্ৰপাৰ্টি কিন্তু ফিজিক্সত ইন্ট্ৰিনচিক শব্দটোৰ মানে কি লিখে স্বকীয় ধৰ্ম বুলি কয় স্বকীয় ফাৰ্ষ্টত লিখি দিছোঁ মই বুজি পাইছানে আচ্ছা তেনেকুৱা কি ধৰ্ম আছে মানে তোমাৰ ফ্ৰেণ্ডৰ কমেণ্ট কৰি জনাবা কি ইন্ট্ৰিনচিক প্ৰপাৰ্টি আছে বা কি এনেকুৱা ধৰ্ম আছে যেটো ইন্ট্ৰিনচিক হ'ব নে তোমাৰ ডাউট আছে বুজি পাইছানে কোৱা এনেকুৱা কি আছে থাকিব পাৰে জনাবা ইন্ট্ৰিনচিক প্ৰপাৰ্টি আচ্ছা তো আমি এতিয়া চাম ডিফাৰেন্স চাওঁ তো ডিফাৰেন্স হোৱাৰ কাৰণে এটা কাম কৰোঁ ৰ'বা মই অলপ এই দাগ দিলোঁ हमें तुमसे प्यार कितना कैसे बताए तुम्हें और किस तरह ये कितना तुम्हें हम चाहते हैं अच्छा ইয়াতে আমি লিখিম এফ ই বা বৈদ্যুতিক বল লিখিব পাৰা ইয়াতে আমি লিখিম এফ জি মাধ্যাকৰ্ষণিক বল তো আমি ফাৰ্স্ট ডিফাৰেন্স প্ৰথমটো যেটো ডিফাৰেন্স হ'ব হেতু আমি লিখিম যে চাবাচোন বৈদ্যুতিক বল আকৰ্ষণীয় বা বিকৰ্ষণীয় দুয়োটা হ'ব পাৰে নে আচ্ছা প্ৰথমটো লিখো এফ ই তোমালোকে লিখিবা কি বৈদ্যুতিক বল এফ ই আকৰ্ষণীয় বা বিকৰ্ষণীয় দুয়োটাই হ'ব পাৰে এফ ই আকৰ্ষণীয় হ'ব পাৰে বিকৰ্ষণীয় হ'ব পাৰে ইয়াতে কি লিখিম এফ জি মাধ্যাকৰ্ষণিক বল সদায় আকৰ্ষণীয় বল এফ জি সদায় আকৰ্ষণীয় আচ্ছা আকৰ্ষণীয় ইয়াতে বিকৰ্ষণীয় কেনেকৈ যেনেকুৱা ধৰা এইটো এটা ইলেক্ট্ৰন তো ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব আচ্ছা এইটো এটা ইলেক্ট্ৰন এইটো এটা প্ৰটন এটাতে এটাৰ মাজত ভাল পোৱা হৈ যাব হ'ব না নাই তো এইটো কি হ'ব আকৰ্ষণ ইয়াত সদায় আকৰ্ষণ এটা ইয়াতে চোৱা ইয়াতে আধান দুই ধৰণৰ আছিল ন পজিটিভ আধান আৰু আছিল নেগেটিভ আধান চাৰ্জ ইয়াতে এইবিলাক ফোর্স কিহৰ কাৰণে হয় এটু ফোর্স কিহৰ কাৰণে হয় চাৰ্জৰ কাৰণে এটু ফোর্স কিহৰ কাৰণে হয় মাছৰ কাৰণে এতিয়া মাছ তো এটাই ইয়াৰ তাৰ ভৰৰ তাৰ প্ৰকাৰ নাই ঋণাত্মক ভৰ ধনাত্মক ভৰ হেনেকুৱাটো কোনো কনসেপ্ট নাই তো ইয়াত ধনাত্মক আৰু ঋণাত্মক থকাৰ কাৰণে এইবিলাক হৈ আছে বিকৰ্ষণ হয় আকৰ্ষণ কিন্তু ইয়াত অকল ধনাত্মক আৰু ঋণাত্মকৰ কথাই নাহে ইয়াতে বুজি পাইছানে তো সেই কাৰণে ই সদায় আকৰ্ষণীয় মানে ই সবকে ভাল পায় সব সৰু ভৰ হোক ডাঙৰ ভৰ হোক সবকে ভাল পায় বুজি পাইছানে কিন্তু ই হাৰামি আছে ই খালি মানে বিপৰীত ধৰ্মী মানুহবিলাকক ভাল পায় যেনেকৈ প্লাছ হলে মাইনাছক ভাল পায় মাইনাছ হলে প্লাছক ভাল পায় ই আকৌ এনেকুৱা নহয় ই সবকে ভাল পায় আচ্ছা সবে মানে ইয়াৰ লগত খালি ইহঁতেই থাকে আচ্ছা তো প্ৰথমটো ডিফাৰেন্স আমাৰ হৈ গ'ল নেক্সট নাম্বাৰ 2 ডিফাৰেন্সটো আমি কি লিখিব পাৰিম এফ ই বল মানে বৈদ্যুতিক বল মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে মই কৈ আছো কেনেকৈ নিৰ্ভৰ কৰে ইয়াতে লিখিম এফ জি মাধ্যমৰ ওপৰত
নিৰ্ভৰ নকৰে বাৰে বাৰে কাৰেণ্ট গৈ আছে আহি আছে এতিয়ালৈকে যোৱা নাই ৰিস্ক নাই মানে কেতিয়াবা বা যায় যোৱাটোতো যাবই যদি না যায় তেতিয়াহ'লে ভাবিম আজি মোৰ ভাগ্য ভাল বুজি পাইছে নে ভিডিও ষ্টাৰ্ট কৰাৰ আগত 5 বাৰ মান গৈছে 5 বাৰ আহিছে তো আজি ভিডিও ষ্টাৰ্ট কৰাৰ সাহসে নাছিল মোৰ কিন্তু আকৌ কিবা এটা ভাবি ষ্টাৰ্ট কৰিলোঁ বুজি পাইছা আচ্ছা চাবা এফি বল মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে যেনেকুৱা চাবা ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে এটা প্ৰটন ইহঁতৰ মাজত ভালপোৱা আছে না ঋণাত্মক ধনাত্মক তো ইহঁতৰ ধৰা মই যদি এয়াৰত ৰাখোঁ বায়ুত ৰাখোঁ মই ইয়াতে ধৰি লৈছোঁ ফ'ৰ্চ কিমান 20 নিউটন মই এজিউম কৰিছোঁ এতিয়া এই আধান দুটা ক'ত ৰাখিছোঁ মাধ্যমটো কি মাধ্যমটো হৈছে এয়াৰ এতিয়া ইয়াৰ পৰা ইয়াতে যদি মই উঠাই কিনে মই পানীত লৈ যাওঁ ইলেক্ট্ৰন ইয়াতে আছে প্ৰটন মই ক'ত লৈ গৈছোঁ পানীত তো ইহঁতৰ মাজত ফ'ৰ্চ কমি যাব 20ৰ পৰা কিমান হৈ যাব ধৰা 15 হৈ যাব তেতিয়াহ'লে এই ইহঁতৰ মাজত যেটো ভালপোৱা বা যেটো আকৰ্ষণীয় বল সেই বলটো ক'ত ৰাখিছা আধান দুটা তাৰ ওপৰত নিৰ্ভৰ কৰিছে যদি বায়ুত ৰাখিছা তেতিয়াহ'লে ইহঁতৰ ভালপোৱা বেছি যদি বায়ুত নহয় পানীত ৰাখিছা বা কাছত ৰাখিছা তেতিয়াহ'লে ইহঁতৰ ভালপোৱা কমি যাব ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছিলোঁ পাৰমিটিভিটি বুজিছেনে পাৰমিটিভিটি বহুত ডেঞ্জাৰাছ বস্তু পাৰমিটিভিটি হৈছে কোনো এটা মাধ্যমৰ প্ৰপাৰ্টি মাধ্যমটোৱে কি কৰে আধান দুটাক ব্ৰেকআপ কৰাই দিয়ে বুজিছেনে ইমান ইণ্টাৰেকশ্যন কৰাব নোখোজে তোমাৰ হাৰামি ফ্ৰেণ্ডৰ নিচিনা মই সিদিনা ধুনীয়াকৈ ইয়াৰ ওপৰত কৈছোঁ আমি আচ্ছা তো চোৱা সেম আধান একেই ডিষ্টেঞ্চত একবাৰ 20 নিউটন একবাৰ 15 নিউটন ডিফাৰেন্সটো কি কৰিছোঁ মই মাধ্যমটো চেঞ্জ কৰিছোঁ ইয়াতে এয়াৰ আছিল ইয়াতে পানী হৈ গৈছে তো ইহঁতৰ মাজৰ যেটো ইণ্টাৰেকশ্যন সেই ইণ্টাৰেকশ্যনটো মাধ্যম ৱাইজ মিডিয়াম ৱাইজ বেলেগ বেলেগ হয় বায়ুত ৰাখিলে এটা পানীত ৰাখিলে এটা ইয়াতে চাওঁ মাধ্যাকৰ্ষণিক এফজিৰ মান মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে সাপোজ ইয়াতে এটা বস্তু আছে 10 কেজি ইয়াতে এটা বস্তু আছে 20 কেজি তো এই দুটাৰ মাজত যেটো এফজিৰ মান ধৰা ইয়াতে কিমান আছে ধৰা মই ইয়াতে পালো 30 নিউটন কিমান পালো 30 নিউটন ধৰি লৈছো মই এতিয়া এই ইয়াতে এয়াৰ নহয় এতিয়া ধৰা এয়াৰ বাদ দিয়া এই বস্তু দুটাক তুমি পানীৰ তলত লৈ যোৱা ধৰা এটো পানীৰ তলত এটো পানী এই দুটাক মই ইয়াতে আনিলো এটো আকৌ এটো কিমান 10 কেজি এটো 10 কেজি এটো 20 কেজি না আচ্ছা এতিয়া তুমি পানীৰ তলত যে ইহঁতৰ মাজত এফজি জোখা তুমি কিমান পাবা 30 পাবা আগত যিমান পাইছিলা তাৰ মানে দুটা বস্তুৰ মাজত যেটো মহাকৰ্ষণিক বল সেই মহাকৰ্ষণিক বলটো তুমি যতেই নজোখা তুমি কি পাবা সেম পাবা পানীৰ তলত যা জোখা হিমানে পাবা বায়ুত জোখা হিমানে পাবা তুমি গ্লাছৰ ভিতৰত সোমাই যোৱা তাতে জোখা হিমানে পাবা কিন্তু ইয়াতে উল্টা বায়ুত যিমান পাইছা পানীত লৈ গ'লে কমি যাব গ্লাছত লৈ গ'লে কমি যাব বুজি পাইছানে ডিফাৰেন্সটো আচ্ছা চাই থবা দে বহুত ইম্পৰ্টেন্ট হয় বৰ্ডৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আহিব চাবা আচ্ছা এই আধানবিলাক হাইয়েষ্ট ফোর্স ক'ত হয় এই আধান দুটা মই যদি ৰাখো এতে আছে এয়ার এতে আছে ইলেকট্রন এতে আছে প্রোটন এতে আছে এয়ার মানে কি এতে আছে ধরা ওয়াটার এতে আছে ধরা গ্লাস হাইয়েষ্ট ফোর্স ক'ত হ'ব এয়ারত ইহঁতৰ মানে ম্যাক্সিমাম ভাল পোৱা গ্লাছত মানে ওয়াটাৰত লৈ গ'লে ওয়াটাৰ অলপ ভাল পোৱাটো কমাই দিব না গ্লাছত লৈ গ'লে গ্লাসে ভাল পোৱা কমাই দিব এটা মই কৈছিলোঁ নহয় ভাল পোৱা যিয়ে কমাই দিয়ে এই কমাই দিয়া যেটো গুণ মাধ্যমৰ তাক কি কৈছিলোঁ আমি পারমিটিভিটি তাক আমি কি কৈছিলোঁ পারমিটিভিটি এপসাইলন বুলি কৈছিলোঁ আমি না আচ্ছা এটা আমি লাস্ট ক্লাছত আমি আলোচনা কৰিছোঁ বাৰু নেক্সট নাম্বার 3 F এর মান FGতকৈ তুলনামূলকভাৱে বহুত বেছি এটা চাও
আচ্ছা এফ জিতকৈ যদি বেছি হয় এফ জি কি হ'ব কম হ'ব তো এটা আমি কি লিখিম এফ জিৰ মান এফ ইতকৈ বহু গুণে কম আচ্ছা চোৱা এটা কথা ইমান ধুনীয়াকৈ নোটছ বনাই দিওঁ মই তোমালোকে ভিডিঅ' এটলিষ্ট লাইকো নকৰা বহুত বেয়া লাগে তোমালোকে 100 জনে ভিডিঅ' চোৱা 10 জনে লাইক কৰা কিয় লাইক কৰোঁতে কিবা তোমালোকৰ পইচা লাগে নেকি লাইকটো কিয় নকৰা লাগিলে ডিসলাইক মাৰিবা তথাপিতো গম পোৱা যাব মোৰ ভিডিঅ' মানে কি হৈ আছে ডিসলাইক হলেও মাৰিবা এটা যদি তুমি লাইক কৰিব নোখোজা লাইক কৰিলে তো কোনো তোমাৰ প্ৰবলেম নাই এটলিষ্ট লাইক এটা কৰা যাতে মোৰ অলপ মানে কি হয় এনাৰ্জি যাতে আহে ইমান কষ্ট কৰি নোট বনাইছো সো ফ্যানটো দিয়া নাই ফ্যানটো দিলে মোৰ কিমান ধুনীয়া হয় তোমালোকে শুনিলে শুনিবা নুশুনিলে নাই কিন্তু মই তথাপি ফ্যানটো দিয়া নাই যাতে কোৱালিটি ভাল হয় বুজি পাইছানে তো তোমালোকে অলপমান কি কৰা আৰু ইমান ধুনীয়াকৈ নোটছ দিও মই অলৰেডি আৰু তোমালোকে নোটছখিনি হোৱাটছএপত কিয় বিচাৰা হোৱাটছএপত কিয় বিচাৰা ইমান ধুনীয়াকৈ লিখি দি আছো মই আচ্ছা নোটছটো তুমি এভেইলেবল সবতে পাবা তোমালোকৰ সিনিয়ৰ এজনক খুজা যে তোৰ কপিটো দি দি হি দিব নোটছটো ইম্পৰ্টেন্ট নহয় তুমি বুজাটোহে ইম্পৰ্টেন্ট নুবুজা যদি তেতিয়ালে তুমি কেনেকৈ লিখিবা পৰীক্ষাত আৰু পৰীক্ষাত মুখস্থ লিখিব নোৱাৰা ইমান বোপা বুজি পাইছা আচ্ছা তো এফ জিৰ মান এফ ইতকৈ তুলনামূলকভাৱে বহু গুণে কম এটো আমি ইয়াৰ পিছত এটা প্ৰবলেম আমি কৰিম লাগিলে আৰু তাতে চাম যে এফ ইৰ মান এফ জিতকৈ কিমান বেছি বা কিমান গুণে কম এফ ইৰ মান এফ জিতকৈ কিমান গুণে বেছি এটো আমি চাম বা এফ জিৰ মান এফ ইতকৈ কিমান গুণে কম আমি এটা এক্সাম্পল এটা উঠাই লম তোমালোকৰ পৰীক্ষাত দিয়ে হয়তো যে দুটা ইলেক্ট্ৰনৰ মাজত মহাকৰ্ষণিক বল আৰু বৈদ্যুতিক বলৰ মানে কি কৰা অনুপাত উলিওৱা কোৱেশ্চন দিয়ে তো কৰিম এটো কি লিখা নাম্বার 4 তো ইংক নাই মোট বেলেগ এটা ল নাম্বার 4 ইয়াৰ সমানুপাতিক ধ্ৰুৱক কেৰ মান কিমান 9 × 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ এটো এটা ডিফারেন্স হিচাপত দেখাব পাৰা নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ইয়াত মহাকৰ্ষণিক ধ্ৰুৱকৰ মান কিমান g = 6.67 into 10 to the power minus 11 Newton meter square per kg square so ইয়াৰ পাৱাৰ এটো কিমান আছে 10 to the power 9 প্লাস ইয়াৰ 10 to the power minus 11 বহুত কম বুজি পাইছানে আচ্ছা তো এটো কেটা হল এটা দুটা তিনটা চাৰিটা তো এই চাৰিটা হৈছে আমাৰ ডিফারেন্স ইলেক্ট্রিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্স এটোৰ মাজত ডিফারেন্স ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ মাজত পাৰ্থক্য তো লিখিবা এক্সামত আহিলে ওপৰত তিনটা লিখিব ট্রাই কৰিবা যদি দুটা লিখিব দিয়ে তেতিয়ালে ওপৰত দুটা লিখিবা মেইনলি আচ্ছা হৈছে না 1 2 3 1 2 3 4 get on the dance floor वाह खुदा तुम ही हो हर जगह तुम ही हो वाह भाई वाह মানে অক্সিজেনৰ কথা কৈ আছে চাগে ন हर जगह तुम ही हो हर जगह আৰু ক'ত থাকিব তেতিয়ালে অক্সিজেন নহয় আচ্ছা নেক্সট আমাৰ টপিকটো হৈছে আচ্ছা কোশ্চেন এটা কৰি লওঁ এতে যে নাম্বার 3 পয়েন্টটো লিখিলো কি যে এফ ইৰ মান অর্থাৎ
কুলম্বিক ফ'ৰ্চৰ মান গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ বহু গুণে বেছি। তো এইটো কিমান গুণে বেছি আমি এটা প্ৰব্লেম কৰোঁ। লিখিবা কুৱেশ্যন হিচাপতে লিখোঁ আমি, তোমালোকে কুৱেশ্যন হিচাপত বেছি ভাল পোৱা। দুটা ইলেক্ট্ৰনৰ মাজত ক্ৰিয়া কৰা এফ ই মানে কি কুলম্বীয় বল বা বৈদ্যুতিক বল আৰু এফ ই আৰু এফ জিৰ অনুপাত উলিওৱা। আৰু ইয়াৰ পৰা কোৱা যে কোনটো ডাঙৰ আৰু কিমান গুণে ডাঙৰ। আচ্ছা, তো আমি কি কৰোঁ, এটা কাম কৰোঁ, ধৰি লওঁ এইটো এটা ইলেক্ট্ৰন, না দুটা ইলেক্ট্ৰন, ইয়াৰ মান কিমান 1.60 × 10⁻⁻19 কুলম। তো ইয়াৰো 10⁻⁻19 কুলম। ইয়াৰ ভৰ কিমান 9.1 × 10⁻⁻31 কেজি, -31 কেজি। ইয়াৰ কিমান, যেহেতু দুইটা ইলেক্ট্ৰনে 9.1 × 10⁻⁻31 কেজি। আচ্ছা, এইখিনি আমি ধৰি লৈছোঁ। ইয়াৰ মাজত ডিষ্টেঞ্চ কিমান 8। তো আমি লিখি লওঁ, ধৰা হ'ল দুটা ইলেক্ট্ৰন r দূৰত্বত ৰখা হৈছে। এতেকে ইহঁতৰ মাজত ক্ৰিয়া কৰা বৈদ্যুতিক বল কিমান হ'ব, এফ ই = কে। আচ্ছা, Q1 Q2 মানে কিমান, এইটো এটা আধান, তো Q1 মানে হৈছে মোৰ ই, Q2 মানে হৈছে ই /r²। আচ্ছা, এইটো মোৰ ইকুৱেশ্যন নম্বৰ 1। মই ভেলু পুট নকৰোঁ, ভেলু পুট মই পিছত কৰিম। এতিয়া ক'ব ছাৰ ইলেক্ট্ৰনৰ মানটো নেগেটিভ ধৰা কোনো কথা নাই। আচ্ছা, আকৌ সিহঁতৰ মাজত মহাকৰ্ষণিক বল এফ জি কিমান হ'ব, Gm1 m2/r², ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমাক অনুপাত উলিয়াব দিছে নহয়, কাৰ অনুপাত, এফ ই আৰু এফ জিৰ মাজৰ অনুপাত। এতিয়া চোৱা, যদি অকল কুৱেশ্যন মানে এফ ই ওলাব দিলে হয় তেতিয়াহ'লে তুমি খালি ইয়াতে ভেলু পুট কৰিলে হ'ল। ইয়াতে কে মানে কিমান 9 × 10⁻9, ই মানে 1.60 × 10⁻⁻19 কুলম, এইটোৰো একে /r², আৰু মানে কিবা এটা দিয়া থাকিলে হয়। আচ্ছা, তো আমি কি কৰিম, দিয়াৰ পৰ হৈছেনে, এইটো উঠাই লওঁ। অনুপাত ওলাব দিছে, দিয়াৰ পৰ এফ ই /এফ জি কিমান হয় আমি চাওঁ। এফ ই মানে কিমান, এফ ই মানে হৈছে এইখিনি, কিমান কে /r²। আচ্ছা, আৰু এফ জি মানে Gm1 m2/r²। চাবা তেতিয়াহ'লে কিমান হ'ব, r² কেঞ্চেল, ওপৰত থাকিব Q1 নহয়, ই /Gm1 m2। এতিয়া আহোঁ ভেলু পুট কৰাৰ কাৰণে। ভেলু পুট কৰা, কে মানে কিমান 9 × 10⁻⁹। ইউনিট কেইটা যদি পুট কৰিব খোজা
কৰা এটো আহিব নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ কেৰ আচ্ছা ই মানে 1.60 into 10 to the power minus 19 into এটো ই মানে 1.6 into 10 to the power minus 19 এটোৰ ইউনিট কুলম এটোৰ ইউনিট কুলম তো ইয়াতে আহিব কুলম স্কয়াৰ আচ্ছা জিৰ কাৰণে হা 6.67 into 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ পাৰ কেজি মানে কি কেজি টো ওপৰত গুছি যাব কেজি স্কয়াৰ হৈছে না আচ্ছা তাৰ পিছত m মানে কিমান 9.1 into 10 to the power minus 31 into m2 মানে 9.1 into 10 to the power minus 31 এটোৰ কেজি তো দুটা মিলি কেজি স্কয়াৰ এতিয়া সোৱা ক্যান্সেল আউট হ'ব সাকে কিবা কিবি কুলম স্কয়াৰ কেজি স্কয়াৰ এতিয়া হিসাব কৰা ওপৰত কিমান আহে চাও ওপৰত মোৰ এটা মোবাইল আছে ৰবা ক্যালকুলেট কৰা এটো আগতে আমি কি কৰো ওপৰত সংখ্যা কেটা পূৰণ কৰি লও 9 1.6 আৰু 1.6 তো 1.6 into 1.6 into কিমান 9 23.04 এটা পাওয়ার কেটা হিসাব করা এটা আছে -19 এটা আছে -19 দুটা মিলি কিমান হল -38 দুটা মিলি এটা আছে +9 38 এর পুরা 9 গলে into 10 to the power minus 29 এটা আছে 38 টা মাইনাস এটা আছে 9 টা প্লাস আচ্ছা তলত হিসাব করা 6.67 into 9.1 into 9.1 কিমান হ'ব 552.34 into 10 to the power কিমান আহিব চাও কিমান আহিব 31 আৰু 31 তেতিয়ালে হল 62 আৰু 10 62 আৰু 10 72 73 10 to the power minus 73 পাস এতে হিসাব হৈ গৈছে এটা আছে 11টা 30 আৰু 30 60 1 আৰু 1 62 আৰু এটা আছে 72 73 আচ্ছা এটা হিসাব কৰা এটা কাম কৰি এখিনি আগতে হিসাব কৰি লও 23.04 divided by 552.3 তো কিমান আছে 0.0417 into মানে সংখ্যা এখিনি হৰণ কৰি আমি এখিনি পালো এটো হৰণ কৰাচোন কিমান হয় 10 to the power ওপৰত আছে 29 এটো ওপৰত গলে পজিটিভ পাৱাৰ হৈ যাব তো 73 minus 29 কিমান আহিব 44 তো 10 to the power পজিটিভ প্লাস 44 আহিব এটো ওপৰত গলে আচ্ছা ইয়াক আমি কেনেকৈ লিখিব পাৰিম এটা কাম কৰা দহমিক এফালে লৈ যোৱা এক ঘৰ বা দুই ঘৰ লৈ গলো এতে কিমান 4.17 1 into 10 to the power কিমান আহিব দুই ঘৰ লৈ গলে এটা দুই ঘৰ কমিব এটুক মই লাষ্টটো দেখা যায় নে আৰু এটা লাইন যদি মই লিখো দেখা যাব ধুনিয়াকৈ দেখা যাব আচ্ছা তো এটো মই কিমান লিখিব পাৰিম 4.2 into 10 to the power 42 10 to the power 42 10 to the power 42 আচ্ছা মই এনসারটো ইয়াতে লিখো 4.2 into 10 to the power 42 আচ্ছা উঠাই লো মই কৈ আছো 1 2 3 আচ্ছা হিসাব নিকাজ অলপ উল্টা পুল্টা হ'ব পাৰে চাই লবা খালি অলপ হ'ব তো নালাগে বাট হৈ যায় কেতিয়াবা ইয়াৰ আগতে একদিন হৈ গৈছিল হ'ব 100 কুলম মই এনসাৰত লিখিছিলো 1 কুলম আচ্ছা তো Fe by Fg কিমান পালো 4.2 into 10 to the power 42 আচ্ছা এটুক মই Fe কেনেকৈ লিখিম Fe is equal to Fg এর লগত পূৰণ হ'ব
हाँ 4.2 into 10 to the power 42 FG এতিয়া হলে চোৱাচোন চোৱা FG লগত ইমানখিনি পূৰণ কৰিলে FE পাওঁ তাৰ মানে কি FE is very 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 greater than FG কিমান টাইম গ্ৰেটাৰ 10 to the power 42 times greater FE so FG লগত 10 to the power 42 multiply কৰিলে কি পাওঁ FE পাওঁ তাৰ মানে FE ইয়াতকে 10 to the power 42 times strong হয় বুজি পাইছা নে আচ্ছা তো এক্সামত এটো কোৱেশ্চন আহিব পাৰে আৰু দিয়ে তোমালোক অলপ ভালকৈ চাবা বুজি পাইছা নে বহিত ধুনীয়াকৈ উঠাই লোৱা যিখিনি কোৱেশ্চন ইয়াতে কৰা হৈছে আচ্ছা হৈছে নে নেক্সট এতিয়া আহিব গৈ আছো এটো ভিডিওৰ নেক্সট পাৰ্ট মানে কুলম্বৰ সূত্ৰ ক'ত প্ৰয়োগ কৰিব পাৰি আৰু ক'ত প্ৰয়োগ কৰিব নোৱাৰি কুলম্বৰ সূত্ৰ কেতিয়া প্ৰয়োগ কৰিব পাৰি আৰু নোৱাৰি লিমিটেশনস অফ কুলম্বস ল চাবা মানে কি একেলগে লিখিলে প্রবলেম হৈ যায় মানে হোপাটো ক'ত আছে ইয়াতে লিমিটেশনস limitations of Coulomb's law अच्छा limitations মানে সীমাবদ্ধতা লিখি লব লাগিল কুলম্বৰ সূত্ৰৰ সীমাবদ্ধতা প্ৰথমটো সীমাবদ্ধতা হৈছে মানে ক'ত মানে তুমি এপ্লাই কৰিব পাৰিবা এইটো কুলম্বৰ সূত্ৰ লিখিবা কুলম্বৰ সূত্ৰ কেৱল বিন্দুসমূহ আধানৰ ক্ষেত্ৰত হে প্ৰযোজ্য বা বিন্দুসমূহ আধানৰ ক্ষেত্ৰত হে প্ৰয়োগ কৰিব পাৰি বিন্দুসমূহ আধান এটো এটা বস্তু ইয়াৰ মাজত চাবা এই আধান দুটা যদি মানে বিন্দুসমূহ আচ্ছা মই বাৰে বাৰে কৈছো ইয়াৰ আগৰ ভিডিওটোত মই বাৰে বাৰে কৈছো বিন্দুসমূহ বস্তু মানে সৰু বস্তু নহয় বিন্দুসমূহ বস্তু মানে যে বস্তু দুটাৰ আকাৰ আৰু আকৃতিৰ তুলনাত ইহতৰ মাজৰ দূৰত্ব বহুত বেছি বুজি পাইছানে বস্তু দুটা লাগিলে লিখি লোৱা মই বাৰে বাৰে ক'ব নোৱাৰিম বিন্দুসমূহ মানে কি বস্তু দুটাৰ আকাৰ আৰু আকৃতিৰ তুলনাত সিহঁতৰ মাজৰ দূৰত্ব বহুত বেছি হলে বস্তু দুটাক বিন্দুসমূহ হিচাপে গণ্য কৰা হয় তাৰ মানে মই ফুটবলৰ উদাহৰণটো দিছিলোঁ দুটা ফুটবল মোৰ দুই হাতত আছে তো এই দুটা এটো সময় দুই হাতত থকা সময়ত মই বিন্দু হিচাপে কনসিডাৰ কৰিব নোৱাৰিম বুজি পাইছানে কাৰণ বস্তু দুটাৰ যেটো ডাইমেনশন বা মানে যেটো বেক বা ব্যাসাৰ্ধ তাৰ তুলনাত ইহতৰ মাজৰ ডিসটেন্সটো হিমানো বেছি নহয় কিন্তু এই ফুটবলটো মই যদি এইফালে 200 মিটাৰ দূৰত এই ফুটবলটো এইফালে 200 মিটাৰ দূৰত লৈ যাওঁ তেতিয়ালে ইয়াৰ পৰা এই ফুটবলটো চালে বিন্দু নিচিনা দেখা যাব বা এই ফুটবলৰ পৰা এই ফুটবল চালে বিন্দু নিচিনা দেখা যাব তো তেতিয়া বিন্দু হিচাপে আমি কনসিডাৰ কৰিব পাৰো বুজি পাইছানে আচ্ছা
তো প্ৰথমটো হৈছে কি কুলম্বৰ সূত্ৰত কেৱল কুলম্বৰ সূত্ৰ কেৱল বিন্দুসমূহ আদানৰ ক্ষেত্ৰতহে প্ৰযোজ্য বা আদানৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰোঁ যদি ডাঙৰ ডাঙৰ বস্তু হয় নেক্সট পইণ্টত লিখিবা নেক্সট পইণ্ট হৈছে না নেক্সট পইণ্ট লিখিবা কুলম্বৰ সূত্ৰ বিস্তৃত আধানৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি প্ৰয়োগ কৰিব নোৱাৰি বিস্তৃত আধান যেনেকুৱা ধৰা ইয়াতে এটা ৰড আছে ইয়াতে এটা ৰড আছে বুজি পাইছানে এতিয়া ইহঁতৰ মাজত ফোৰ্স F ইকুয়াল টু K Q1 Q2 by R স্কয়ার এই সূত্র দি তুমি ওলাব নোৱাৰা বুজি পাইছানে ইয়াতে আধান আছে ইয়াতে আধান আছে তো এনেকুৱা ডিস্ট্ৰিবিউটেড হৈ চাৰ্জ যদি ডিস্ট্ৰিবিউট হৈ আছে বস্তুটো হেনেকুৱা ক্ষেত্ৰত তুমি কুলম্বৰ এই সূত্ৰ ইউজ কৰিব নোৱাৰা বুজি পাইছানে কুলম্বৰ ফাৰ্ষ্টতে কৈছে যে মোৰ সূত্ৰ যদি ব্যৱহাৰ কৰিব লাগে কি লাগিব বিন্দুসমূহ বস্তু লাগিব বুজি পাইছানে বস্তু দুটা বহুত দূৰত থাকিব লাগিব এটাৰ পৰা আনটোক যাতে বিন্দু নিচিনা দেখা যায় হেনেকুৱা দূৰত্বত হলে মোৰ সূত্ৰ এপ্লাই কৰিবি আদাৰৱাইজ মোৰ সূত্ৰ কাম নকৰিব পিছত আৰু মোক নকবি যে এইবিলাক এইটো কি সূত্ৰ দিছ আচ্ছা বুজি পাইছানে বা ইয়াতে ধৰা এইটো এটা ফুটবলৰ নিচিনা এটা আধান আছে ফুটবলৰ নিচিনা ইমান ডাঙৰ ফুটবলৰ নিচিনা এটা আধান আছে এটো আৰু এটা আছে মাইনাস আছে ওচৰতে আছে ধৰা এটো ৰেডিয়াস আছে 1 মিটাৰ এটো ৰেডিয়াস আছে 1 মিটাৰ ইহঁতৰ মাজৰ ডিসটেন্স কিমান 2 মিটাৰ ধৰিলো মই 3 মিটাৰ ইহঁতৰ মাজৰ ডিসটেন্স তো এই ক্ষেত্ৰত কুলম্বে কি কৈছে যে এই ক্ষেত্ৰত মোৰ সূত্ৰ দি ইহঁতৰ মাজত ভাল পোৱা তো যদি ওলাব খোজা নোৱাৰা এই ক্ষেত্ৰত আমি F ইকুয়াল টু K Q1 Q2 by R স্কয়ার আমি এপ্লাই কৰিব নোৱাৰো এই ক্ষেত্ৰত হয়তো ইলেক্ট্ৰিক ফিল্ডৰ সহায় ল'ব লাগিব নাইবা গাউছৰ সূত্ৰৰ সহায় ল'ব লাগিব বুজি পাইছা না যেটো আমি ইয়াৰ পিছত পঢ়িম ইলেক্ট্ৰিক ফিল্ড কি বৈদ্যুতিক ক্ষেত্ৰ কাক বলে ক্ষেত্ৰ প্ৰাবল্য কি ইয়াৰ পিছত আমি পঢ়িম তো কুলম্বে কি কৈছে যে এনেকুৱা যদি আধান হিচৰিত হৈ আছে তেতিয়াহলে মোৰ সূত্ৰ তাতে এপ্লাই কৰি লাভ নাই বুজি পাইছা নে বেটাৰ হ'ব আগতে বেলেগ মাথা মাৰ হয় যদি এই দুটা বস্তু এফালো 200 মিটাৰ এফালো 200 মিটাৰ লৈ যোৱা তেতিয়া এই সেম বস্তু দুটাৰ মাজত তুমি কুলম্বৰ সূত্ৰ এপ্লাই কৰিব পাৰিবা বুজি পাইছা নে কেনেকুৱা মানে আচৰিত কথা ওচৰত থাকিলে নোৱাৰি এই দুটা যেতিয়া দূৰত যায় তেতিয়া পাৰি আচ্ছা তো প্ৰথমটো দুটা পইণ্ট মোৰ গ'ল নম্বৰ 3 আচ্ছা চাবাচোন নম্বৰ 3 কি কৈছে কুলম্বৰ সূত্ৰ কেৱল ৰৈ থকা আধানৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰি কুলম্বৰ সূত্ৰ ক'ত এপ্লাই কৰিব পাৰি অকল মানে চাৰ্জ এট ৰেষ্টত যদি চাৰ্জ ৰেষ্টত আছে বুজি পাইছানে তেতিয়া ইহঁতৰ মাজত ফোৰ্স তুমি হিসাব কৰিব পাৰা হা এটো আৰু এটো দুটা ৰেষ্টত আছে তেতিয়া এটা তুমি কি কৰিব পাৰা ফোৰ্স এই সূত্ৰ ইউজ কৰি কৰিব পাৰি এটা চোৱা মানে ৰৈ থকা আধানৰ ক্ষেত্ৰতহে এপ্লিকেবল এটা ৰৈ থকা আধান দুটা ৰৈ থাকিব লাগিব নে এটা ৰৈ থাকিলেও হ'ব নে দুটা গতি কৰিলে নহব কি হ'ব তাৰ মানে তো ইয়াৰ আমি তিনটা কেস চাম 3 তিনটা কেস চাম বুজিছনে প্ৰথমটো কেছত দুটা ৰৈ আছে তেতিয়া সূত্ৰ এপ্লাই কৰিব পাৰিম নে নোৱাৰিম চাবা তো ইয়াৰ আমি তিনটা কেস চাম কেস নম্বৰ 1A এটো কেসৰ ভিতৰত দে যেতিয়া দুয়োটা আধান
স্থিৰ থাকে স্থিৰ অৱস্থাত থাকে কুলম্বৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰি দুয়োটা স্থিৰ আছে ধুনীয়া আচ্ছা কুলম্বৰ সূত্ৰ কি দিয়ে কুলম্বৰ সূত্ৰ মানে আধানবিলাকৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ কিমান হেতু ক'ব পাৰে তো যেতিয়া দুয়োটা আধানে ৰৈ থাকে বুজি পাইছানে আচ্ছা ধৰি লোৱা এটো এটা আধান এটো ধৰা ইলেক্ট্ৰন এটো প্ৰটন দুয়োটা ৰেষ্ট আছে এটো ধৰা ইলেক্ট্ৰনক মই গাৰ্লছ হিচাপত ভাবিছিলো প্ৰটন বয় লৰাও বহি আছে ছোৱালীও বহি আছে তো ইহঁতৰ মাজত ভাল পোৱা হ'ব না নাই আমি পাৰ্কত বহি থাকি গম পাব পাৰো না ইহঁতৰ মতি গতি চাই ইহঁতৰ ভাৱধাৰা চাই আমি ক'ব পাৰিম না নাই ই ইয়াক ভাল পায় না নাই তো কুলম্বে কি কৈছে যে যদি লৰাও বহি আছে ছোৱালীও বহি আছে তেতিয়াহ'লে ইহঁতৰ মাজত ভাল পোৱা আছে না নাই তুমি মোৰ সূত্ৰ ব্যৱহাৰ কৰি ক'ব পাৰিবা কিমান কে ইয়াৰ ভাল পোৱা ই ইয়াৰ ভাল পোৱা পি আৰু ইহঁতে কিমান দূৰত বহি আছে দুয়োজনে হিসাব কৰি ইহঁতৰ পৰা তুমি ওলাব পাৰিবা কুলম্বই কৈছে বুজি আছে না আমি ইয়াক চাব পাৰিম ই ইয়াক বাৰে বাৰে চাই আছে বা ই ইয়াক বাৰে বাৰে চাই আছে তো আমি পাৰ্কত বহি আমি এইবিলাক কি কৰোঁ কেতিয়াবা নটিছ কৰা তোমালোকে জানো মই আচ্ছা তো কুলম্বে কি কৈছে যে যদি দুয়োজনে বহি আছে ল'ৰা আৰু ছোৱালী বা চাৰ দুয়োটা ৰেষ্টত আছে তেতিয়াহ'লে সিহঁতৰ মাজত যিটো ভাল পোৱা যিটো ইণ্টাৰেকশ্যন যিটো বল সেইটো তুমি মোৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব পাৰিবা আচ্ছা নাম্বাৰ 2 নহয় বি চাবা যেতিয়া দুয়োটা এনেকৈ লিখো যেতিয়া এটা আধান স্থিৰ আনটো গতিশীল তেতিয়া কুলম্বৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰি কিন্তু অলপ সময় পিছত কিয় লিখিলোঁ মই ইয়াৰ ওপৰত এটা কাহিনী শুনাম তোমালোকক বুজি পাইছানে অলপ সময় পিছত কিয় লিখিলোঁ মই এইটো এটা কাহিনী শুনাম আৰু কাহিনীটো মানে আমাৰ তোমালোকে জানানে ফিজিক্সৰ দ্য গ্ৰেট এ.চি. বৰ্মা ছাৰ তো এ.চি. বৰ্মা ছাৰে তাৰমানে এইটোৰ ওপৰত ইমান ধুনীয়া এটা লেকচাৰ বনাইছে তোমালোকে লাগিলে চাব পাৰিবা বুজি পাইছানে তো মই সেই কাহিনীটো মই তোমালোকক এটা শ্বেয়াৰ কৰিম বুজি পাইছানে তাতে ছাৰে অভাৰঅল কি কথা কৈছে মই তোমালোকক বুজাম কিয় অলপ সময় পিছত বুলি কৈছে তো বহুত কথা আছে ইয়াতে আচ্ছা আমি ভাল পোৱা দি বুজি লওঁ কি যে যেতিয়া এটা আধান স্থিৰ অৱস্থাত থাকে আৰু আনটো গতিশীল অৱস্থাত থাকে যেনেকুৱা ধৰা ছোৱালীজনী বহি আছে ই ডান্স কৰি আছে ধৰা ডান্স কৰি আছে প্ৰটন কি কৰি আছে ডান্স কৰি আছে তো আমি এই ক্ষেত্ৰত ইহঁতৰ মাজত ভাল পোৱা মানে গম পাব পাৰিম না নাই ভাবা আৰু তোমালোকে নিজে ভাবা আৰু ই ছোৱালীজনী বহি আছে ই ডান্স কৰি আছে ল'ৰাটোৱে তেতিয়া ইহঁতৰ মাজত ভাল পোৱা আছে না নাই আমি হিচাপ কৰিব পাৰিম নে নোৱাৰিম পাৰিম কিন্তু আমি অলপ সময় চাব লাগিব ইহঁতৰ ভাৱধাৰাটো আমি অলপ সময় চাব লাগিব এই ছোৱালীজনীক মই অলপ চাব লাগিব ন ই ডান্স কৰি আছে ই তথাপি ইয়াক কিমান ঘূৰকৈ চাই আছে সেইটো আমি চাব লাগিব অলপ তো এই ক্ষেত্ৰতো যদি এটা গতিশীল এটা স্থিৰ আধান থাকে তথাপি আমি কি কৰিব পাৰিম কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰি ইহঁতৰ মাজত ভাল পোৱা আমি ওলাব পাৰিম কিন্তু লগে নহয় অলপ সময় পিছত তে সময়টো অলপ সময় মানে কিমান সময় হেতু কিন্তু ইয়াতে মই কোৱা নাই সেই অলপ সময়টো বহুত বেছি হ'ব পাৰে কম হ'ব পাৰে নিৰ্ভৰ কৰিব তুমি কোনটো মানে ফ্ৰেমত তুমি কাম কৰি আছা বুজি পাইছানে তো তোমালোকে অলপ সময় পিছত লাগিলে তোমালোকে যদি সেকেন্ড ইয়াৰত নহয় অলপ সময় পিছত লিখিব নালাগে তোমালোকে ডাইৰেক্ট লিখিবা যে এটা আধান স্থিৰ আৰু এটা গতিশীল অৱস্থাত থাকিলেও আমি কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম কিন্তু যদি ডিটেইলছ জানিব খোজা নহয় তেতিয়াহ'লে যিকেইটা ধৰা ফিজিক্সৰ কোৰ মানে হাৰ্ড কোৰ ফেন আৰু
মানে ফিজিক্স সাবজেক্টৰ ফেন আৰু সিহঁতৰ কাৰণে মই এইটো এক্সপ্লেইন কৰিম চাবা আচ্ছা তো দুটা এতিয়া দুটা ডান্স কৰি থাকিলে আমি কি কৰিব পাৰো চাও নম্বৰ 3 নম্বৰ সি সি নহয় তো সি এ বি সি এটো সি নম্বৰ সি তো সি নম্বৰটো কি হ'ব দুটা আধান গতিশীল অৱস্থাত থাকিলে গতিশীল অৱস্থাত থাকিলে দুটা আধান গতিশীল অৱস্থাত থাকিলে কুলম্বৰ সূত্ৰ প্ৰয়োগ কৰিব নোৱাৰি এটা কুলম্বে কি কৈছে যে যদি দুয়োজনে ডান্স কৰি থাকে তেতিয়া আৰু মোৰ সূত্ৰ এপ্লাই কৰি লাভ নাই এই এতৰ মাজত ভাল পোৱা আছে না মই নাজানো বুজি পাইছা নে প্ৰটনো ডান্স কৰি আছে ইলেক্ট্ৰনো ডান্স কৰি আছে ছোৱালীও ডান্স কৰি আছে ল'ৰাটোও ডান্স কৰি আছে ইয়াতৰ মাজত ভাল পোৱা আছে না আমি বাহিৰৰ পৰা কেনেকৈ গম পাম হা আমি গৈছো ডান্স চাব তে ইহঁতে দুয়োজনে ডান্স কৰি আছে আমি কেনেকৈ গম পাম যে ইহঁতৰ মাজত ভাল পোৱা আছে না নাই তো ইহঁতৰ মাজত আমি f = k q1 q2 by r² এইটো সূত্ৰ আমি এপ্লাই কৰিব নোৱাৰো তো কুলম্ব কি কৈছে যে যদি দুয়োজনে ডান্স কৰি আছে তেতিয়ালে মোৰ সূত্ৰ এপ্লাই কৰাৰ দৰকাৰ নাই ইহঁতৰ মাজত ভাল পোৱা আছে না নাই মোৰ সূত্ৰ ক'ব নোৱাৰে বা মই এইবিলাক ক'ব নোৱাৰিম হয় যেতিয়া দুয়োজনে বহি থাকে দুয়োজনে ৰেষ্টত থাকে তেতিয়া ইহঁতৰ ভাৱধাৰা চাই ক'ব পৰা যায় যে ইহঁতৰ মাজত কিবা এটা চলি আছে বা এজন বহি আছে আনজনে ডান্স কৰি আছে তথাপি বহি থকা জনৰ মানে ভাৱধাৰা চাই গম পোৱা যায় যে ইহঁতৰ মাজত কিবা এটা ইন্টাৰেকশন আছে কিন্তু দুয়োজনে ডান্স কৰি থাকিলে কি হ'ব কেনেকৈ কম ইহঁতৰ মাজত ভাল পোৱা আছে না নাই আচ্ছা তো এইখিনি আছিল লিমিটেশনস তুমি এইকেইটা কন্ডিশনত তুমি এপ্লাই কৰিব নোৱাৰা বুজি পাইছানে কুলম্বৰ সূত্ৰ কেৱল ৰৈ থকা আধানৰ ক্ষেত্ৰতহে প্ৰযোজ্য ৰৈ থকা মানে এটলিষ্ট এটা হলেও ৰৈ থাকিব লাগিব দুটা হলে তো পাৰিমে এটলিষ্ট এটা হলেও ৰৈ থাকিব লাগিব নোৱাৰি কেতিয়া যেতিয়া দুয়োটাই গতিশীল অৱস্থা থাকে তেতিয়া আমি কুলম্বৰ সূত্ৰ এপ্লাই কৰিব নোৱাৰি আচ্ছা এতিয়া মই কাহিনীটো কম কাহিনীটো হৈছে কাহিনীৰ থ্ৰুদি বুজাব লাগিব এটো 1 মিনিট ৰবা মই কৈছো না এলাৰ্জি আছে মোৰ কি কৈছে কুলম্বৰ যেটো 3 ৰ বি নাম্বাৰটো যে এটা ৰেষ্ট আৰু এটা গতিশীল অৱস্থা থাকিলে আমি কুলম্বৰ সূত্ৰ তাতে এপ্লাই কৰিব পাৰিম সো ইয়াতে যদি ফিজিক্সৰ প্ৰতি হিমানো ইন্টাৰেষ্ট নাই তোমাৰ তেতিয়ালে এইখিনি চাইও লাভ নাই বুজিছানে এইখিনি সেইখিনি বস্তু যিখিনি জানিলে তুমি বেলেগৰ সন্মুখত দমত কথা ক'ব পাৰিবা বুজি পাইছানে সেইখিনিৰ কাৰণে এইখিনি তো যদি অকল নোটছ লাগে তেতিয়ালে তুমি ইয়াৰ পৰা যাব পাৰা এইখিনি হৈ গৈছে আৰু বুজি পাইছানে এটা নোটছ একো নাই যিখিনি ভিডিওৰ অলৰেডি বস্তু আছে সেইখিনি মই দি দিছো এতিয়া আহিব কনসেপ্টৰ কথা এতিয়া অলপ বাহাদুৰিৰ কথা আহিব লেভেলৰ কথা আহিব এটিটিউডৰ কথা আহিব আচ্ছা তো কুলম্বৰ সূত্ৰ কি এটো ৰেষ্ট এটো মোশন তো ইহঁতৰ মাজত আমি k f = k q1 q2 by r² এটো আমি এপ্লাই কৰিব পাৰিম কিন্তু অলপ সময় পিছত এই অলপ সময়ৰ কাৰণে মই এই কাহিনীটো ক'ব লগা হৈছে আচ্ছা সাপোজ ধৰা এটো এটা আধান আছে এটো এটা আধান আছে এটো এটা আধান আৰু এটো এটা আধান ইহঁতৰ মাজত ডিসটেন্স হৈছে 1 লাইট ইয়াৰ লাইট ইয়াৰ মানে বুজি পোৱা নে আলোক বৰ্ষ বুলি কয় অসমীয়াত আলোক বৰ্ষ কিহৰ একক আলোক বৰ্ষ হৈছে দূৰত্বৰ একক পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক এক আলোক বৰ্ষ বুলি কোৱা হয় তাৰ মানে ইয়াৰ পৰা পোহৰ যদি ইয়াতে আহিব লাগে কিমান টাইম লাগিব 1 বছৰ লাগিব বুজি পাইছানে আচ্ছা ইয়াৰ পৰা এইখিনি তেতিয়ালে ডিসটেন্স কিমান r কিমান 1 লাইট ইয়াৰ তাৰমানে ইয়াৰ পৰা ইয়াতে আহিবলৈ কিমান টাইম লাগিব যদি লাইটৰ স্পিডতো আহে তথাপি ইয়াৰ পৰা ইয়াতে আহিবলৈ 1 বছৰ লাগিব আচ্ছা মই ধৰি ললো আজি তাৰিখটো হৈছে
জুনৰ জানুৱাৰীৰ 1 তাৰিখ 1 জানুৱাৰী 22 2022 আজি তাৰিখ কিমান দুটা আদান ইয়াতে আৰু ইয়াতে আছে কিমান q1 এটো আছে q2 এটো কিমান আছে q1 এটো আছে q2 এটাৰ মাজত ডিসটেন্স আছে এইখিনি এতিয়া আজি কিমান 1 জানুৱাৰী 2022 ইয়াতৰ মাজত তুমি আকৰ্ষণীয় বল হিসাব কৰা এটো ধৰা প্লাস এটো ধৰা মাইনাস মই ধৰি লৈছো আৰু আকৰ্ষণীয় বল হিসাব কৰা কিমান k q1 q2 by 1 লাইট ইয়াৰ স্কয়াৰ এটো আকৰ্ষণীয় বল এটো মই ধৰি লৈছো কিমান মই হিসাব নিকাচ কৰি দেখা পাইছো মই 200 নিউটন হৈছে কিমান হৈছে 200 নিউটন ধৰি লৈছো দে হিসাব নিকাচ কৰি কিমান হৈছে 200 নিউটন ইয়াতৰ মাজত আকৰ্ষণীয় বল কিমান 200 নিউটন আচ্ছা তুমি কিমান তাৰিখত জুখিছা 1 তাৰিখত জুখিছা এতিয়া নেক্সট আহা এটো আদান হৈছে এটো q1 এটো আদান হৈছে q2 এতিয়া ধৰা তুমি 1 তাৰিখত এটো জুখিছা নহয় 2 তাৰিখত কি কৰা এই আধানটো তুমি এফালে আনা 2 তাৰিখত এফালে আনা 2 তাৰিখত এফালে আনা মানে 1 মাহ মানে আহি ধৰা এইখিনি পাইছে কিমান আহিছে ডলাৰ ইয়াতে আহি পাইছে তোমাৰ 1 ফেব্ৰুৱাৰী 1 ফেব্ৰুৱাৰীত ইয়াতে আহি পাইছে সাবা এটা তোমাক যদি মই কওঁ এই আধানটো 1 ফেব্ৰুৱাৰীত কত আছে তুমি কি কবা ইয়াতে আছে এটা মই যদি তোমাক কওঁ যে এতিয়া জোখাচন হিসাব 1 ফেব্ৰুৱাৰী তুমি হিসাব কৰা 1 ফেব্ৰুৱাৰীত কিমান হ'ব f k q1 q2 by এটাৰ মাজত ডিসটেন্স কিমান এটা ইয়াৰ এটো ডিসটেন্স হৈ গল এটা ইয়াৰ পৰা এখিনি ডিসটেন্স কিমান হৈ গল আগতে আছিল 1 লাইট ইয়াৰ মাইনাস এতিয়া ডলাৰ এখিনি বাদ দিব লাগিব তো এতিয়া ডিসটেন্স হৈ গল এখিনি তো 1 লাইট ইয়াৰ মাইনাস ডলাৰ এখিনি এতিয়া ডিসটেন্স তো এখিনি স্কয়াৰ সাবা যেতে 1 লাইট ইয়াৰ স্কয়াৰ আছিল তেতে হৈছে এখিনি এতিয়া শুন এটো আৰু কম মানে কি ফোর্সৰ মানটো কি হ'ব লাগিছিল ফোর্সৰ মান বেছি হ'ব লাগিছিল হয় না নাই চোৱা ইয়াতে তেতে আছিল 1 লাইট ইয়াৰ এতে 1 লাইট ইয়াৰত কি কম সংখ্যা তলত তাৰ মানে কি ফোর্সটো বেছি আহিব লাগিছিল কিন্তু মানে এক্সপেৰিমেন্টালি দেখা গৈছে যে এই ফোর্সৰ যেটো মান এটো 200 নিউটনে আছে 200 নিউটনে আছে তেতে হলে ভাবা কিয় 200 নিউটন আছে তাৰ মানে এই আধানটো যে ইয়াৰ পৰা ইয়াতে আহিছে ই গমে পোৱা নাই কিয় গম পোৱা নাই কাৰণ এই আধানটো যে লৰচৰ হৈছে এই ইনফৰমেশনটো ইয়াতে আহি পাওতে কিমান টাইম লাগিব 1 বছৰ সময় লাগিব এই আধানটো কিমান ইয়াৰ পৰা ইয়াতে এটো যে চেঞ্জ হৈছে যে ই যে গতি কৰি আছে ই গমে পোৱা নাই বুজিছেনে এই যে গতি কৰা ইনফৰমেশনটো ইয়াৰ পৰা ইয়াতে হওতে কিমান টাইম লাগিব 1 বছৰ সময় লাগিব বুজি পাইছানে 1 বছৰ সময় লাগিব তে 1 বছৰ কি মই তো 1 মাহ পিছত জুখিছো তে 1 মাহ পিছত অলৰেডি ইয়াতে আহি গৈছে এটা মই যদি হিসাব কৰো এখিনি বল মোৰ মতে বেছি আহিব লাগিছিল কাৰণ এটা ডিসটেন্স কম বেছি আহিব লাগিছিল কিন্তু প্ৰ্যাকটিক্যালি দেখা গৈছে 200 নিউটন আহিছে তাৰ মানে 200 নিউটন কেতিয়া যেতে ইয়াতে আছিল তো এতিয়া এই দুটাৰ মাজত ভাই আগৰ ফোর্সটোৱে আছে 200 নিউটন এতিয়া চোৱা ইয়াৰ পৰা ইয়াতে ইনফৰমেশন আউতে কিমান টাইম লাগিব 1 বছৰ তাৰ মানে 1 বছৰ পিছত যদি তুমি ইয়াতৰ মাজত ফোর্স হিসাব কৰা যেনেকুৱা ধৰা 1 বছৰ পিছত হলে 1 জানুৱাৰী 2023 তুমি যদি এটো তাৰিখত হিসাব কৰা তেতিয়ালে তুমি ফোর্স কিমান পাবা মানে হয়তো 120 বা 150 এনেকুৱা নিউটন পাবা মানে তুমি কি পাবা লেস দেন 200 নিউটন পাবা সরি লেস নহয় তুমি কিমান পাবা বেছি পাবা ফোর্স বেছি পাবা কিমান ধৰা 300 বা 400 মানে গ্রেটার দেন 200 তুমি পাবা কিয় গ্রেটার দেন 200 পাবা তেতা ই যে ওচৰত ইখিনিত আহিছে নহয় ই গম পাই গৈছে এতিয়া মানে ইনফরমেশনটো মানে ইয়াৰ পৰা ইয়াতে হতে 1 বছৰ লাগিব আচ্ছা 1 বছৰ কিয় লাগিব মানে তোমালোকে যেতিয়া ডিগ্ৰী পঢ়িবা নহয় তাতে এটা বস্তু আছে থিওৰি অফ ৰিলেটিভিটি স্পেশাল থিওৰি অফ ৰিলেটিভিটি মানে তাতে এটা কথা আছে কি যে
এতিয়ালৈকে বিশ্ব ব্ৰহ্মাণ্ডত এতিয়ালৈকে এনেকুৱা বস্তু ডিস্কভাৰ হোৱা নাই যিয়ে পোহৰতকৈ বেছি বেগত যাব পাৰে পোহৰতকৈ বেছি বেগত কোনো ইনফৰমেশ্যন যাব নোৱাৰে বুজি পাইছানে তো এতিয়া ধৰা ই যে লৰচৰ হৈছে এই খবৰটো যদি পোহৰৰ স্পীডতো ইয়াতে আহে তথাপি কিমান লাগিব 1 বছৰ লাগিব বুজি পাইছানে তো ই গতি কৰি আছে আমি গতি কৰাৰ ই দুটা ৰেষ্টত আছিল মই জুখিছো এইখিনি জুখিছো এটা মই 1 মাহ পিছত যদি জুখো তথাপিও এইখিনি পাম কাৰণ ই যে লৰচৰ হৈছে এই ইনফৰমেশ্যনটো ইয়াতে এতিয়ালৈকে আহাই নাই তো ইয়াতে যদি নতুন ফোর্স ওলাব লাগে নহয় মই 1 বছৰ পিছত আকৌ নতুনকৈ জুখিব লাগিব এই মই যে কলো নহয় অলপ সময় পিছত লগে লগে এপ্লাই কৰিব নোৱাৰিম এটা চোৱা মই যদি লগে লগে এপ্লাই কৰো লগে লগে এটো ইয়াতে আনিছো 1 ফেব্ৰুৱাৰীত এপ্লাই কৰিছো তেতিয়ালে চোৱা আহিছে 2 নিউটন কিন্তু এটো কাৰেক্ট জানো এটো কাৰেক্ট নহয় মই জানো এতিয়া বস্তু আছে ইয়াতে এতিয়া ফোর্স কি হ'ব লাগিব বেছি হ'ব লাগিব তো এতিয়া যদি তুমি জোৰ জবস্তি কুলম্বৰ সূত্ৰ এপ্লাই কৰা তেতিয়ালে 200 নিউটন আহিব তো সেই কাৰণে ই লৰচৰ হৈ থাকিলে মানে লগে লগে যদি আমি কুলম্বৰ সূত্ৰ এপ্লাই কৰো তেতিয়ালে ৰিজাল্ট নাহিব কিন্তু যেতিয়া আমি অলপ সময় পিছত যদি কৰো তেতিয়ালে ধুনিয়া ৰিজাল্ট আহিব বুজি পাইছানে এটা কথা এইখিনিয়ে তো আজিলৈকে এইখিনি আছিল নেক্সট আমি আই থিংক বিদ্যুৎ ক্ষেত্ৰ আলোচনা কৰিম হবনে ভিডিও কেনেকুৱা লাগিছে কবা নোটস কেনেকুৱা লাগিছে কবা আৰু তোমালোকে প্লিজ ভিডিও বিলাক লাইক কৰিবা ইমান কষ্ট কৰি ভিডিও বনাও লাইক কৰোতে তো তোমালোকৰ প্ৰবলেম নাই লাইক কৰা কমেন্ট কৰা তোমালোকৰ কমেন্ট মোৰ কাৰণে সম্পত্তি বৰাবৰ বুজি পাইছানে সো গুড নাইট অল দ্য বেষ্ট